মিয়া খেদাৰ যিটো অভিযান এই অভিযানত আপোনালোকে সফল হ'ব নোৱাৰিব দেখা গৈছে আপোনালোকে বিফল হ'বলৈ গৈ আছে ইমান সাহস যদি আছে মিয়া মানুহৰ লগত কৰ্মৰ ক্ষেত্ৰত দেখুৱাই দিয়ক কাম কৰক এলেহুৱাপনা বন্ধ কৰক কাম কৰা আৰম্ভ কৰক হয় আপোনালোকে বেছিভাগ মদ খাই থাকে বহুতো মানুহে বেছিভাগ মদ খাই থাকে মদ খোৱা বন্ধ কৰক মদ খোৱা বন্ধ কৰি নিজৰ কৰ্ম অব্যাহত ৰাখক সৌদি আৰব ডুবাই আছে তাতে গৈ কাম কৰিব পাৰিব বিভিন্ন জায়গাত কাম কৰিব পাৰিব শ্ৰমৰ মূল্য আপোনালোকে পাবই আৰু তাত কাম কৰি আহি আৰু অসমীয়া মানুহৰ মাটি বাৰী য'ত হিয়তে 10 লাখ টকাত কিনিব আপোনালোকে 50 লাখ টকাত কিনিব পাৰিব গতিকে এলোকৰ কাম কৰা বন্ধ কৰকচোন আপাৰ আসামৰ বিষয়ববীয়াসকললৈ কিছুমান প্ৰশ্ন চাওক এইখন মেপ এখন ফটো আপোনালোকে এবাৰ লক্ষ্য কৰক অসমীয়া গিৰি যে ইহতে কৰি আছে এতিয়া চাওক মিয়া খেদাৰ অভিযান চলাইছে মিয়া মানুহে অসমীয়াৰ বাবে কিবা কৰিছে না মিয়া মানুহে অসমীয়া সংস্কৃতি ৰক্ষাৰ বাবে কিবা কৰিছে না এই মেপখন চাওক পুৰা অসমৰ ভিতৰত 28% অসমীয়া মানুহ যাক আমি মেজৰিটি বুলি কওঁ তাৰপিছত মুছলমান মানুহ হৈছে 34% যাক আমি মিয়া বুলি কওঁ হয় নামনি অসমৰ ফালে মেজৰিটি হয় 34% আৰু 34% মিয়া মানুহ আছে নামনি অসমত সংখ্যা গৰিষ্ঠ আৰু সংখ্যা লঘু আছে উজনি অসমৰ ফালে মিয়া মানুহ চাওক আৰু এখন ফটো য'ত মিয়া মানুহে অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰিবৰ বাবে অসমীয়া ভাষা আজি অফিচিয়েল হৈছে য'ত মিয়া মানুহে অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰাৰ পিছত আজিৰ তাৰিখত আজিৰ দিনত অসমীয়া হৈ আছে অসমীয়া হিচাপে অফিচিয়েল ভাষা চাওক এখন মেপ ইয়াতে দেখুৱাইছে 48% প্ৰমাণ হিচাপে আপোনালোকক দেখুৱাই আছো 48% য'ত অসমীয়া হিচাপে ইয়াতে দিয়া আছে এই 48%ৰ ভিতৰত হয় 48%ৰ ভিতৰত কেৱল হিন্দুৰ কথা কোৱা নাই ইয়াতে মাত্ৰ অসমীয়া ভাষা যিসকলে একচেপ্ট কৰিছে যিসকলে নিজৰ মাতৃভাষা অসমীয়া বুলি লিখি আহিছে অসমীয়া হিচাপে 48%ৰ ভিতৰত সোমাইছে আৰু তাতে মিয়া মানুহ সোমাইছে অসমীয়া মুছলিম সকলো সোমাইছে এতিয়া 28%ৰ পৰা প্লাস হৈ 48% হৈছে অসমীয়া ভাষা তাৰ পিছত আছে হিন্দু বঙালীসকল যিসকলে নিজৰ মাতৃভাষা যদিও বঙালী হিচাপে লিখি আহিছে কিন্তু বঙালী সকলৰ ভিতৰত কিছুমান বঙালী আছে যিসকল বঙালীয়ে নিজৰ মাতৃভাষা অসমীয়া হিচাপে লিখি আহিছে আৰু হিহঁতৰ মাজত ধৰক প্ৰায় 8.5% হয় বঙালী হিন্দুসকল 8.5%ৰ মাজত 4 বা 5% মানুহে আজিৰ তাৰিখত নিজৰ মাতৃভাষা অসমীয়া হিচাপে গ্ৰহণ কৰিছে অসমীয়া সংস্কৃতি গ্ৰহণ কৰিছে আৰু যাৰ ফলত অসমীয়া ভাষা অফিচিয়েল হ'ব পাৰিছে এইখন অসমত এতিয়া আপাৰ আসামৰ বিষয়ববীয়াসকলৰ প্ৰশ্ন আপোনালোকে যে মিয়া খেদা অভিযান চলাইছে বা বিহাৰী মাৰোৱাৰী খেদা অভিযান চলাইছে হেয়া আপোনালোকে কি লক্ষ্য আপোনালোকে নিজেই জানে গতিকে এই অভিযানে যদি সংঘাতৰ সৃষ্টি হয় তেতিয়াহ'লে ইয়াৰ দায়ী হ'ব আপোনালোক আৰু চৰকাৰ বিজেপিৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 14-15টাকৈ ৰাজনৈতিক দলে আজি এফআইআৰ দাখিল কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে আপোনালোকে নিশ্চয় অৱগত আছে এতিয়া চাওক এই অসমখন আমি সংঘাতৰ অসম নিবিচাৰো আমি বিচাৰো এই অসমখন শান্তি সম্প্ৰীতি যাতে বজাই ৰাখে আৰু ভাষা সংস্কৃতি যাতে বজাই ৰাখে যেনেকৈ আছে তেনেকৈ ঠিক আছে হয় আৰু বেছি ইয়াতে অসমীয়া গিৰি কৰি লাভ নাই কাৰণ আজি এনেকৈ কৰিলে উজনি অসমত হয় যেতিয়া মিয়াসকল বা হিন্দু বঙালীসকল বা বিহাৰী মাৰোৱাৰীসকল নামনি অসমৰ ফালে এক গোট হৈ যাব আৰু ইলেকশ্যন খেলিব 2026ৰ নিৰ্বাচন খেলিলে নিৰ্বাচনত জয়ী হ'ব নামনি অসমৰ এই সকল লোক কাৰণ ইয়াতে সংখ্যা গৰিষ্ঠ আছে মধ্য অসমৰ পৰা নামনি অসমলৈকে হিন্দু বঙালী হওক মুছলমান বঙালী হওক মিয়া হওক বিহাৰী হওক মাৰোৱাৰী হওক সংখ্যা গৰিষ্ঠ আছে এইফালে এই লোক একত্ৰিত হ'লে যদি এই সকল একত্ৰিত হয় নিৰ্বাচনত এই সকল জয়ী হ'ব পাৰিব 26ৰ ইলেকশ্যনত আৰু তেতিয়া আৰু আপোনালোকে ক'ব নোৱাৰিব যে এয়া খিলঞ্জীয়াৰ চৰকাৰ হয় তেতিয়া আপোনালোকে কিন্তু এয়া ক'ব নোৱাৰিব যে এয়া খিলঞ্জীয়াৰ চৰকাৰ গতিকে
আগতে কৈছিলে বিহাৰী মাৰোৱাৰী হয় হটাও অভিযান আপোনালোকে চলাইছিলে বিহাৰী মাৰোৱাৰী হিন্দীভাষী এওঁলোকৰ বিৰুদ্ধে আপোনালোকে অভিযান চলাইছিলে আৰু এই অভিযানত আপোনালোকে সফল হৈছিলে কিন্তু আজিৰ দিনত দেখা গৈছে মিয়া খেদাও যিটো অভিযান এই অভিযানত আপোনালোকে সফল হ'ব নোৱাৰিব দেখা গৈছে আপোনালোকে বিফল হ'বলৈ গৈ আছে কেনেকৈ চাওক যদি আজিৰ দিনত মিয়া মানুহ 40% বুলি আপোনালোকে অৱগত আছে মুখ্যমন্ত্ৰী কৈছে আৰু 60% সব মিলি আৰু অনলি মিয়া মানুহ হৈছে 40% চাওক মিয়া মানুহক ইমান সহজ নহয় যে আপোনালোকে যি ভাবিছে এয়া হৈ যাব আপোনালোকে যদি পাৰে হয় যুদ্ধৰ ক্ষেত্ৰত নহয় আন্দোলনৰ ক্ষেত্ৰত নহয় যদি পাৰে ইমান সাহস যদি আছে মিয়া মানুহৰ লগত কৰ্মৰ ক্ষেত্ৰত দেখুৱাই দিয়ক কাম কৰক এলেহুৱাপনা বন্ধ কৰক কাম কৰা আৰম্ভ কৰক হয় আপোনালোকে বেছিভাগ মদ খাই থাকে বহুতো মানুহে বেছিভাগ মদ খাই থাকে মদ খোৱা বন্ধ কৰক মদ খোৱা বন্ধ কৰি নিজৰ কৰ্ম অব্যাহত ৰাখক মিয়াক যি যাতে কাম নকৰাই সেয়া ব্যৱস্থা কৰক মিয়া মানুহৰ লগত বেচা কিনা লেনদেন একেবাৰে বন্ধ কৰি দিয়ক হয় মিয়া মানুহ চলিব পাৰিব আপোনালোকে নচলিলেও মিয়া মানুহ চলিব পাৰিব যদি আপোনালোকৰ ইমান সাহস আছে কৰ্ম ক্ষেত্ৰত আপাৰ আসামৰ বিষয়ববীয়াসকললৈ কৈছো কৰ্ম ক্ষেত্ৰত মিয়া মানুহক হেৰুৱাই দেখুৱাই দিয়ক নহলে আপোনালোকে যেনেকৈ ভাবিছে আন্দোলন কৰি মিয়া খেদাও অভিযান কৰি মিয়াক কিবা কৰিব পাৰিব এয়া অসম্ভৱ আৰু এয়া ইম্পসিবল এয়া হ'বই নোৱাৰে কাৰণ 40% মিয়া মানুহ আছে অসমত আৰু দেখা গৈছে আজি মিয়া মানুহৰ ওপৰত যদি এনেকুৱা অত্যাচাৰ হয় তেতিয়াহ'লে মিয়া মানুহ উল্টি মাৰি হয় নিজৰ ভাষা সংস্কৃতি অসমীয়া ভাষা সংস্কৃতি সব হলাব পাৰে মিয়া মানুহৰ হাতত এনেকুৱা পাৱাৰ আজিৰ দিনত নহয় 1941 চনৰ পৰাই আছে ভাৰত স্বাধীন হোৱাৰ পৰাই আছে মিয়া মানুহৰ হাতত পাৱাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নতুনকৈ ক'ব নালাগে আগৰে পৰাই মিয়া মানুহৰ হাতত পাৱাৰ আছে হয় ইচ্ছা কৰিলে মিয়া মানুহে ভাষা সংস্কৃতি হলাব পাৰে য'ত অসমীয়া সংখ্যা গৰিষ্ঠত ভাষাৰ ক্ষেত্ৰত আৰু নাথাকে হয় ভাষাৰ ক্ষেত্ৰত আৰু নাথাকে যদি বাহাল ৰাখিছে তেতিয়াহ'লে মিয়া মানুহে অসমীয়া ভাষা সংস্কৃতি বাহাল ৰাখিছে আজিৰ দিনত ঠিক আছে হয় আজিৰ দিনত ঠিক আছে উজনি অসমৰ বিষয়ববীয়াসকললৈ কৈছো মিয়া মানুহৰ লগত টক্কৰ নিদিব মিয়া মানুহৰ ওপৰত হাত নিদিব কাৰণ মিয়া মানুহৰ লগত যদি কিবা কৰিব বিচাৰে তেতিয়াহ'লে কৰ্মৰ ক্ষেত্ৰত সফলতা হৈ দেখুৱাওক সফল হ'ব যদি পাৰে তেতিয়াহ'লে মিয়া মানুহৰ লগত কৰ্মৰ ক্ষেত্ৰত দেখুৱাওক হয় আপোনালোকে বহুত বেছি পৰিমাণে মদ খাই থাকে মদ খোৱা বন্ধ কৰক আৰু আপোনালোকৰ উজনি অসমৰ ফালে মিয়া মানুহক নিনিব তাতে কাম চাম নিদিব হয় কাম চাম নিদিব তেতিয়াহ'লে মিয়া মানুহে আপোনালোকৰ কাম কৰিব নোৱাৰিব আৰু এটা কথা মিয়া মানুহক কৈছো এই উজনি অসমৰ এই বিষয়ববীয়াসকলৰ কাম নকৰিলেও আপোনালোকে যথেষ্ট কাম ইয়াতে পাব ভাৰতৰ বেলেগ ৰাজ্য আছে তাতে কাম কৰিব পাৰিব সৌদি আৰব ডুবাই আছে তাতে গৈ কাম কৰিব পাৰিব বিভিন্ন জায়গাত কাম কৰিব পাৰিব শ্ৰমৰ মূল্য আপোনালোকে পাবই আৰু তাত কাম কৰি আহি আৰু অসমীয়া মানুহৰ মাটি বাৰী য'ত সিহঁতে 10 লাখ টকাত কিনিব আপোনালোকে 50 লাখ টকাত কিনিব পাৰিব গতিকে এওঁলোকৰ কাম কৰা বন্ধ কৰকচোন এওঁলোকৰ কাম কৰা বন্ধ কৰি আপোনালোকে গৈ সৌদি ডুবাইত এইবিলাক জায়গাত গৈ কাম কৰি আহক আৰু পাৰিলে এওঁলোকৰ মাটি আৰু বেছিকৈ কিনক হয় কিনি দেখুৱাই দিয়ক যে এওঁলোকে যি বিচাৰিছে এয়া কিমান অসম্ভৱজনক কথা হয় এই বিষয়ববীয়াসকলে যিটো বিচাৰিছিল এয়া হৈছে অসম্ভৱ কথা যিটো হ'বই নোৱাৰে আৰু এইটো হ'বলৈ গ'লে এটা সংগতৰ সৃষ্টি হ'ব মিয়া মানুহ কিন্তু বিহাৰী নহয় মিয়া মানুহ কিন্তু মাৰোৱাৰী নহয় মিয়া মানুহ হৈছে মিয়া মানুহৰ লগত যদি টক্কৰ দি বিচাৰিছে তেতিয়াহ'লে কৰ্মৰ ক্ষেত্ৰত দিব লাগিব হয় যুদ্ধৰ ক্ষেত্ৰতো নহয় কাৰণ এওঁলোকৰ জনসংখ্যা 40% হৈ গৈছে এটাই মনত ৰাখক আৰু এই মেপখনক অসমৰ এই মেপখনক চাই থাকক